অৱশেষত যেনিবা বৰষুণ যাক দিলে দেই গাইজ সেইটো কাৰণে দেখিছে নহয় এতিয়া ৰাস্তাত কেনেকৈ পানী গোট খাই আছে দিনক দিনে যিহেতু বৰষুণৰ পৰিমাণ কমি আহিছে তাৰ মূলতে হ'ল আমি মানুহবোৰ কাৰণ আমি গছ গছনিবিলাক কাটি মেলি ডাঙৰ ডাঙৰ বিল্ডিং সাজিবলৈ লৈছোঁ কিন্তু তাৰ সলনি আমি গছ গছনি বেলেগ ঠাইত ৰুইছোঁ জানো নাই ৰোৱা গতিকে আমি যিমান বৰষুণ দিয়ক বুলি চিঞৰি থাকিও লাভ নাই তো নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি কিন্তু ডিউটি অফ হ'লেও ৰুমত একো নবনাং দেই গাইজ সেইটো কাৰণে এতিয়া বাহিৰতে খাব যাব ওলাইছোঁ আৰু যিহেতু মোৰ লগৰকেইটাও যাম বুলি ক'লে গতিকে সিহঁত যাবৰ কাৰণে সিহঁতৰ ৰুমৰ ওচৰত আহি এতিয়া মই ৰৈ আছোঁহি আৰু এতিয়া আমি গোটেইকেইটা যাব ওলাইছোঁ আৰু আহি পিনে এতিয়া দেখিছে নহয় আমি হোটেল পাই গ'লোহি এইফালে দেখিছে নহয় ভাতৰ লগত আছে দাইল তাৰপিছত এইফালে আছিলে মৰিচা শাক আৰু বুট দাইল আৰু এইফালে টেঙা জোল আৰু এইফালে ফুলকবি কিবা গ্ৰেভি বনাইছে আৰু এইফালে পাপৰ আৰু আচাৰ চাচাৰ কিবা আছিলে আৰু ভাত পানী খাই ঘূৰি আহোঁতে দোকান এখনত সোমালোঁ দেই গাইজ মানে চাফৰ পেকেট এটা নিব লগা আছিলে আৰু বহুত দিন কাপোৰ ধোৱা নাই যিহেতু আজি কাপোৰখিনিকে ধুওঁ বোলো কিন্তু কাপোৰ ধুওঁ বুলি ক'লেও কি হ'ব বতৰ দেখিছেই নহয় কি অৱস্থা কিন্তু এনেকুৱা অৱস্থা কৰিলেও মনটো ভাল লাগি আছে যিহেতু বহুত দিন বৰষুণৰ মুখ দেখাই নাছিলোঁ আগৰ কেইদিন যেনিবা ৰ'দ দি আছিলে কিন্তু ৰ'দ দিলেও সময়কে মিলাব নোৱাৰোঁ কওক আমি কোনো কামক লৈ কেতিয়াও নিন্দা কৰিব নালাগে কাৰণ কামৰ কোনো সৰু বৰ নাই যদি আমাৰ কামক লৈ কোনোবাই নিন্দা কৰিছে তাৰ বাবে আমি কেতিয়াও দুখ কৰিব নালাগে কাৰণ আমি সৎ পথত থাকি কাম কৰিছোঁ ন আৰু সৎ পথত থাকি কাম কৰিলে ভগৱানে এদিন নহয় এদিন আমাক চকু মেলি চাবই বাৰু বাদ দিয়ক সেইবোৰ এতিয়া আহি যিহেতু ৰুম পাই গ'লোহি আৰু এতিয়া মই কাপোৰখিনিকে ধুবলৈ যাওঁ আৰু ন কাপোৰখিনি ধুই মেলি হোৱাৰ পিছত এতিয়া ওপৰত মেলিবলৈ বুলি আহিছিলোঁ কিন্তু আহি পিনে দেখিলোঁ যিহেতু চিপচিপিয়াকৈ বৰষুণ দি আছে আৰু সেইটো কাৰণে এই চালিখনৰ তলতে কাপোৰখিনি মেলিবলৈ বুলি ল'লোঁ জীৱনটো এতিয়া এনেকুৱা হৈ পৰিছে দেই গাইজ কেৱল কাম খোৱা আৰু শোৱা নিজৰ কথা ভাবিবলৈকেচোন সময় নাই আৰু যিকেইটা সময়ত আজৰি পাওঁ সেইকেইটা সময়ত ঘৰখনৰ কথা ভাবোঁতেই গুচি যায় কি যে আমাৰ দৰে ল'ৰাবোৰৰ জীৱন ৰ'ব আপোনালোকক আজি বস্তু এটা দেখাম দেই যিহেতু ইয়াত বহুত গৰম সেইটো কাৰণে মানুহৰ উপৰিও জীৱ জন্তুবিলাকৰো বহুত কষ্ট হয় আৰু আমাৰ ৰুমত যিহেতু দুটা কুকুৰ আছে বুলি আপোনালোকে গম পায় আৰু সিহঁতেও মানে কেতিয়াবা গৰমত থাকিব নোৱাৰে আৰু সেইটো কাৰণে এইফালে চুইমিং পুলৰ ব্যৱস্থা কৰি দিয়া হৈছে দেখিছে নহয় আৰু সিহঁতৰ যেতিয়া বেছি গৰম লাগে তেতিয়া ইয়াতে আহি পিনে সাঁতুৰি মেলি থাকেহি আৰু তাকে দেখি যে মনটো কিমান ভাল লাগে নহয় তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু অজানিতে যদি মই কিবা ভুল কথা কৈ পালোঁ তেতিয়াহ'লে তাক শুধৰাই দি মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই